কালি এফালে গৈছিলোঁ, ক'লৈ গৈছিলোঁ ক'ম বাৰু, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কালি ভাল লগা দিনটোৰ কিছুমান স্মৃতি ইয়াতে ধুনীয়াকৈ সাঁচি ৰাখিছোঁ। আৰু কালি গৈছিলোঁ মোৰ একদম সৰুকালৰ বান্ধৱীজনীৰ ঘৰত, যিহেতু তাইৰ বাৰ্থডে আছিলে। আৰু তাই দুমাহমানৰ আগৰ পৰাই মোক কৈ আছে যে এইবাৰ মই ঘৰ যাম বাৰ্থডে, তই আহিব লাগিব, যিহেতু তাই কৰ্মসূত্ৰে হিমাচলত থাকে। কথাটো হ'ল যে আমি 2003 চনৰ পৰাই বেষ্ট ফ্ৰেণ্ড। যেতিয়া আমি বেষ্ট ফ্ৰেণ্ড কি, মানে বন্ধুত্ব কি, ফ্ৰেণ্ডশ্বিপ কি, একোৰ অৰ্থ আমি বুজাই নাছিলোঁ, তেতিয়াৰ পৰাই আমি দুজনী বেষ্ট ফ্ৰেণ্ড। কিন্তু এটা কথা ভাল লাগে যে সেই বুজি নোপোৱাতে কৰা বন্ধুত্ব শব্দকেইটাৰ মূল্য আমি দুয়োজনীয়ে ধুনীয়াকৈ ৰাখিব পাৰিছোঁ, আৰু আশা কৰোঁ যাতে আগলৈও ৰাখিব পাৰোঁ। আৰু সেয়া কেক কাটিং হৈ আছে ধুনীয়াকৈ। তাৰপিছতে এয়া খুৰী একদম মৰমৰ, খুব মৰম কৰে। আৰু আমাৰ বাৰ্থডে গাৰ্লে মাংস বাঢ়ি আছে, দেখিছেনে? এয়া খাই বৈ লৈছোঁ ধুনীয়াকৈ। আৰু এইজনী হৈছে তাইৰ মৰমৰ ভণ্টি, মোৰো মৰমৰ ভণ্টি, একদম তাইতকৈ বেছি এইৰ লগত মই বেছি মানে, আৰু তাইও একদম তেনেকুৱা নাই আৰু, লগৰ নিচিনাই। আমি দুজনীয়ে লগ হ'লে পুৰা ফূৰ্তি কৰোঁ, পুৰা হাঁহি কিনে একদম ঠিকছে হয়। আৰু এনেকুৱা লাগে যেন মানে এনেকুৱা নালাগে যে আমি বহুত বছৰ হৈ গ'ল আমাৰ, মানে আমি ইমান বছৰ লগ পোৱা নাই, ইমান দিন কথা পতা নাই, তেনেকুৱা কেতিয়াও নহয়। মানে এনেকুৱা লাগে যে যেতিয়াই লগ পাওঁ তেতিয়াই এনেকুৱা লাগে যে আমি স্কুলৰ বেঞ্চখনত বহি পেলাই কথা পাতি আছোঁ, একদম সেই ভাইবটোৱে আহে, ভাল লাগে। সেইকাৰণে একো সলনি হোৱা নাই আজি 30 বছৰেও, আৰু আশা কৰোঁ যাতে একো সলনি নহয় আমাৰ মাজত। তাৰপিছত এয়া সন্ধিয়া ঘৰলৈ যাবলৈ